আচলতে এয়া সভ্য সমাজক লজ্জানত কৰা এক ঘটনা। আজি ঘটনাটো হৈছিল এনেকুৱা, ৰাতিপুৱা 10:30 মান বজাত, আনুমানিক 10:30 মান বজাত আমাৰ সত্তৰঊৰ্ধ এগৰাকী মহিলা মাটিয়া হাইস্কুলৰ সমীপতে পাছফালে থকা পথাৰত গৰু এৰাল দিবলৈ গৈছিল। গৰু বিচাৰি যোৱা অৱস্থাত এজন অচিনাক্ত দুৰ্বৃত্তই তেওঁক গৰু বিচৰাৰ চলেৰে, পথ দেখুওৱাৰ চলেৰে জংঘললৈ লৈ গৈ পেলাই তেওঁক গলত টিপি প্ৰাণনাশৰ চেষ্টা চলাৰ উপৰিও তেওঁক উপৰ্যুপৰি ধৰ্ষণ কৰে। আৰু আমি খুবেই লজ্জানত হৈছোঁ, সভ্য সমাজ আমি লজ্জানত হৈছোঁ। আমি মাটিয়াবাসী ৰাইজ শংকিত হৈছোঁ, আমি ভয় খাইছোঁ যে এনেদৰে যদি সত্তৰঊৰ্ধৰ মহিলা এগৰাকী দিন দুপৰতে ধৰ্ষিত হ'বলগীয়া হয়, তেনেহ'লে আনসকলৰ কি অৱস্থা হ'ব। সেইবাবে আমি মাটিয়াবাসী ৰাইজে স্থানীয় প্ৰশাসন, জিলা প্ৰশাসন, অসম চৰকাৰক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যে ইয়াৰ যথোপযুক্ত তদন্ত প্ৰক্ৰিয়াৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে আমি মাটিয়াবাসী ৰাইজে তীব্ৰতৰ গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। দুৰ্বৃত্ত এতিয়ালৈকে আমি জনাত চিনাক্ত হোৱা নাই। স্থানীয় প্ৰশাসন আহিছে, তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাই আহিছে। পৰৱৰ্তী পৰ্যায়ত কি হয় আমি এতিয়াও গম পোৱা নাই। সন্দেহযুক্ত লোকৰ দ্বাৰা হ'ব পাৰে। হয়, সন্দেহযুক্ত লোকৰ দ্বাৰা হ'ব পাৰে মানে আমি মাটিয়াবাসী ৰাইজে আমি ভাবিছোঁ, কাৰণ সেই ঠাইখিনিতে আজি কিছু দিনৰ পৰা অচিনাকি কিছুমান মুখৰ মানুহে আহি বসবাস কৰিবলৈ লৈছে। আমাৰ দ কৃষিভূমি অঞ্চলত মাটিৰ শ্ৰেণী বিভাজন নকৰাকৈ তেওঁলোকে তাতে ভেটি মাটি বান্ধি লৈছে, ঘৰ বান্ধিবলৈ লৈছে। আমাৰ এই অঞ্চলৰ পানী চানী যোৱা ৰাস্তা, পানী নিষ্কাশনৰ একমাত্ৰ পথ আছিল সেই জুলিটো, দ মাটিখিনি। সেই মাটিখিনি তেওঁলোকে মাটি পুতি বোকাই তাত ঘৰ বান্ধিছে আৰু বহুত অচিন মানুহেৰে সেই ঠাইখিনি ভৰি পৰিছে। আৰু সেই অচিনাকি মানুহখিনিৰ দ্বাৰাই এই ঘটনা সংঘটিত হ'ব পাৰে বুলি আমি মাটিয়াবাসী ৰাইজে সন্দেহ কৰিছোঁ।